আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ। ইয়াত আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম সাধাৰণতে আপোনালোকৰ যিসকলে হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰৰ এক্সাম দিব তেওঁলোকৰ সেই ফাইনেল ইয়েৰৰ এক্সামৰ যি প্ৰগ্ৰাম আহিছে নেকি তাক আপোনালোকক অফিচিয়েল ৱেবছাইটত আচলতে এভেইলেবল হয় নে নহয় বা অফিচিয়েলি আহিছে নে নাই আহা সেইটো জনাম। যিহেতু বহুতবিলাক ৰুটিন এনেই আচলতে ঘূৰি ফুৰিছে কিছুমান আৰু বহুতো সকলৰ মাজত এইটো এটা কনফিউজন যে আচলতে সেয়া ৰিয়েল হয় নহয় এই কনফিউজনবিলাক আছে। গতিকে অফিচিয়েলি আচলতে আপোনালোকৰ ৰুটিনবিলাক বা অফিচিয়েলি আপোনালোকৰ এই প্ৰগ্ৰেমবিলাক আচলতে আহিছেনে নাই অহা সেয়া সাধাৰণতে আপোনালোকৰ লগত দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকে জানে যে HSLCৰ যি প্ৰগ্ৰেম আছিলে বা মেট্ৰিকৰ যিটো প্ৰগ্ৰেম আছিলে 10th যিটো আচলতে সেইটো ইতিমধ্যে আহিলে আৰু আপোনালোকক সেইটো অফিচিয়েলি আপোনালোকক আগবঢ়াইছে আৰু সেইটোৰ মতে যিহেতু এক্সামবিলাক হ'ব এতিয়া হায়াৰ ছেকেণ্ডেৰী আচলতে যি পৰীক্ষাৰ প্ৰগ্ৰেম সেয়া আহিছেনে নাই অহা সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আগতেও ভিডিঅ' এটা বনাইছিলোঁ আৰু তাত আপোনালোকক উল্লেখ কৰিছিলোঁ আচলতে এটা প্ৰগ্ৰেমৰ ওপৰত আচলতে সেয়া ৰিয়েল আছিলে নে ফেক আছিলে। চ' আপোনালোকক মই তেতিয়া কৈছিলোঁ যে সেয়া ফেক আছিলে আৰু এতিয়া আচলতে এটা প্ৰগ্ৰেম ইতিমধ্যে চলা মই দেখিছোঁ আৰু সেয়া আচলতে সত্য হয় নে নহয় সেয়া আমি জানো। চ' ময়ো চোৱা নাই অফিচিয়েলি আহিছেনে নাই অহা। প্ৰথমতে আপোনালোকৰ লগতে ময়ো শ্বেয়াৰ কৰিম, ময়ো চাম আচলতে আপোনালোকৰ আহিছেনে নাই অহা সেয়া গম পাম। চ' মই সেইটো কাৰণে আহিছোঁ আচলতে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিটো অফিচিয়েল ৱেবছাইট আছে HSCC.assam.gov.in এই ৱেবছাইটটোত মই আহিছোঁ আৰু ইয়াতে আপোনালোকৰ লগত চাবলৈ চেষ্টা কৰিম। প্ৰথমতে হৈছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যিটো নেকি জয় টেকনিকেলছ এণ্ড নিউজ এই চেনেলটো, যিহেতু আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন পাবলৈ আপোনালোকে সক্ষম হ'ব। চ' HS ফাইনেল ইয়েৰ এক্সামিনেশ্যন প্ৰগ্ৰেম 2025 আপোনালোকৰ HS ফাইনেল ইয়েৰৰ যি প্ৰগ্ৰেম আছে সেয়া আহিছে ইতিমধ্যে আৰু তাত কেতিয়াৰ পৰা আপোনালোকৰ যি এক্সাম সেয়া হ'ব মই আপোনালোকক সেয়া দেখুৱাবলৈ লৈছোঁ। এটা প্ৰগ্ৰেম ইতিমধ্যে আহিছিলে আচলতে যিটো নেকি আপোনালোকৰ লগত হয়তো শ্বেয়াৰ আপোনালোকে পাইছে। চ' এই প্ৰগ্ৰেমখনত কেতিয়া কি আছে সেয়া আপোনালোকে গম পাব। চ' এইটো হৈছে আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড ডিভিজন 2 আৰ্টছৱাইল বামুণী মৈদাম গুৱাহাটী 12 এইটো আচলতে অফিচিয়েল হয় দেই, এইটো আপোনালোকৰ ৰিয়েল হয় আচলতে, এইটো মতে আপোনালোকৰ এক্সামটো হ'ব। February 13 ইংলিছ আছে, তাৰপিছত আপোনালোকৰ আহিব 15 স্বদেশ অধ্যয়ন, 17ত আছে ফিজিক্স একাউণ্টেঞ্চি এডুকেশ্যন, 21ত আছে কেমেষ্ট্ৰি বিজনেছ ষ্টাডিজ পলিটিকেল ছায়েন্স, 22ত আছে মিউজিক গ্ৰুপ C আৰু বিহু, February 24ত আছে আপোনালোকৰ বায়'লজি ইঞ্চুৰেঞ্চ হিষ্ট্ৰী, 25ত আছে কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেশ্যন, 27 ফেব্ৰুৱাৰীত আছে মেথামেটিক্স, 28 ফেব্ৰুৱাৰীত বাকী এইবিলাক আছে IT, ITES, ৰিটেইল ট্ৰেড, এগ্ৰিকালচাৰ এইখিনি আছে আপোনালোকৰ। 1 মাৰ্চৰ এডভান্স সংস্কৃত, 3 তাৰিখে আচলতে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ অৰ্থাৎ MIL আছে আপোনালোকৰ আছামিজ বা অলটি। 4 মাৰ্চত হোম ছায়েন্স আৰু ভকেশ্যনেল পেপাৰ 2, মাৰ্চ 5ত অৰ্থাৎ 5 তাৰিখে আছে লজিক এণ্ড ফিলচফি ফাইনেন্স এণ্ড চাইক'লজি, 6 তাৰিখে ফাইন আৰ্টছ ইকনমিক জিঅ'গ্ৰাফী বায়'টেকনলজি, 7 মাৰ্চত বিজনেছ মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স জিঅ'গ্ৰাফী জিঅ'লজি, মাৰ্চ 8ত আছে এডভান্স লেংগুৱেজ আৰবিক পাৰ্চিয়ান আৰু সংস্কৃত, মাৰ্চ 11ত আছে ইকনমিক্স, 12 মাৰ্চত আছে ষ্টেটিষ্টিক্স, 13 তাৰিখে আছে মাল্টিমিডিয়া এণ্ড ৱেব টেকনলজি আৰু 17 তাৰিখে আছে এন্থ্ৰপলজি ছ'চিয়লজি চেলছমেনশ্বিপ এণ্ড এডভাৰটাইজিং এইকেইটা আছে। এতিয়া এটা কথা আপোনালোকক জনাওঁ, এই আপোনালোকৰ প্ৰত্যেকটো পৰীক্ষাই পিছবেলা হ'ব, 1টা 30ৰ পৰা 4টা 30লৈকে আপোনালোকৰ হ'ব আৰু February 13ৰ পৰা ষ্টাৰ্ট কৰি আপোনালোকৰ এই পৰীক্ষাটো চলিব মাৰ্চৰ 17 তাৰিখে অৰ্থাৎ প্ৰায় একমাহ পাৰ কৰি আচলতে এই পৰীক্ষাটো চলিব আৰু তাৰ মাজত আপোনালোকৰ বহুতকেইটা যিহেতু বিষয় যেতিয়া নাই তেতিয়াতো আপোনালোকৰ পৰীক্ষাবিলাক নহয়, গতিকে গেপ পাব। এতিয়া MIL মেনটো আপোনালোকে বুজি পায় কি হয়, এডভান্স লেংগুৱেজ কোনখিনি হয় সেইটো আপোনালোকে জানে, মিউজিক গ্ৰুপবিলাক আপোনালোকক ইয়াত উল্লেখ কৰি দিছে কেতিয়া কি আছে। এতিয়া ইয়াত ভকেশ্যনেলসকলৰ কাৰণেও দিয়া আছে, ভকেশ্যনেল পেপাৰ্ছ ইনক্লুড পেপাৰ 1 and 2, চ' ইয়াত এনেকৈ বুলি দিয়া আছে। চ' আপোনালোকৰ গোটেইখিনি আৰু প্ৰেক্টিকেল যিবিলাক এক্সামিনেশ্যন হ'ব সেয়া আচলতে 29 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ যাব আৰু 10 ফেব্ৰুৱাৰীলৈকে চলিব। চ' 29 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীলৈকে আচলতে আপোনালোকৰ এই যি প্ৰেক্টিকেল এক্সাম সেই প্ৰেক্টিকেল এক্সামবিলাক চলিব আৰু এইটো আচলতে অফিচিয়েল হয় আৰু এইটো আপোনালোকৰ ৰিয়েল হ'ব আচলতে আপোনালোকৰ এক্সামৰ কাৰণে। চ' এইটো ফ'ল' কৰিব পাৰে আৰু HS ফাৰ্ষ্ট ইয়েৰখিনিও আচলতে অকণমান যদি চাওঁ কেতিয়া আচলতে আপোনালোকৰ যি এক্সামবিলাক আছে সেয়া যদি ইয়াত চোৱা যায় তেতিয়াহ'লে এটা বস্তু আমি দেখা পাম, ইয়াত আচলতে উল্লেখ কৰিছে কেতিয়া হ'ব ফাৰ্ষ্ট ইয়েৰখিনি। চ' ফাৰ্ষ্ট ইয়েৰখিনিত বিষয়ে আপোনালোকক ইয়াত উল্লেখ কৰিছে কেতিয়া দিয়া আছে। চ' ফাৰ্ষ্ট ইয়েৰ এক্সামিনেশ্যন দিছে, ছেকেণ্ড ইয়েৰটো ইতিমধ্যে ক'লোৱেই, গতিকে ফাৰ্ষ্ট ইয়েৰটোলৈ যাওঁ। ফাৰ্ষ্ট ইয়েৰ এনুৱেল যিটো এক্সামিনেশ্যন হ'ব
সেইটো হৈছে আপোনালোকৰ 31 মাৰ্চৰ আগত হ'ব অৰ্থাৎ মাৰ্চ 2026ৰ সময়খিনিতে হ'ব মাৰ্চত হ'ব আচলতে সো এপ্ৰিলত প্ৰায় ৰিজাল্টে দিব উইদিন 10th এপ্ৰিল 2026 অফ ক্লাছ 12 আৰু হাই ছেকেণ্ডেৰী ফাইনেল ইয়েৰৰ ৰিজাল্ট 25 এপ্ৰিলত সাধাৰণতে আপোনালোকৰ উইদিন 25th এপ্ৰিল মানে 25 এপ্ৰিলৰ সেই মাজভাগতে আপোনালোকৰ ৰিজাল্ট আহি যাব গতিকে এইখিনি হৈছে আপোনালোকৰ ইনফৰমেশ্যন উইদিন 25th এপ্ৰিল 2026 অফ ক্লাছ 12 এইটো 26 আচলতে হ'ব নালাগিছিলে 25th হ'ব লাগিছিলে সো 26th ভুলবশতঃ হয়তো হৈ গৈছে তেওঁলোকৰ টাইপিং মিষ্টেক্সৰ কাৰণে হ'ব পাৰে গতিকে এয়া হৈছে আপোনালোকৰ গোটেই সিস্টেমবিলাক গোটেই ৱে আপোনালোকৰ যি এক্সাম গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে যদি ভাল পাইছে তেনহলে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব আপোনালোকক এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকে যাতে পাব পাৰে সো আজিলৈ ইমানেই ধন্যবাদ আৰু এই যিটো নটিচ আপোনালোকে পাইছিলে হেয়া ৰিয়েল হয় সো এটো চালক